ঘটনাটো শুনি পেলাই মই ইয়ালৈ আহিছোঁ চাবৰ কাৰণে। খুব দুৰ্ভাগ্যজনক, খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটো। আমাৰ চিনাকি এজন কণ্ট্ৰাক্টৰ বৰন্দা বসুমতাৰী, তেখেতে মালচিং ৰোড টু আউডাং বজাৰ যিটো ৰাস্তা, এই ৰাস্তাৰ নিৰ্মাণ কাৰ্য তেখেতে পাইছিল আৰু তেখেতে কৰি আছিল। তেখেতৰে জোৱান আৰু কিছুমান লেবাৰ তেওঁলোকে কামৰ কাৰণে কিছুমান সঁজুলি এটা ঘৰত ৰাখিছিল, ইয়াত আনিবলৈ গৈছিলে। 8টামান বজাতে এই ঘটনাটো হ'ল। এতিয়া আমি শুনিবলৈ পাইছোঁ ৰাস্তাত আহোঁতে এক্সিডেণ্ট হৈছিল। এক্সিডেণ্ট হোৱাৰ পিছত গাড়ীটো বাগৰি গৈছিলে। তাতে ক্ষুব্ধ হৈ পেলাই এই অঞ্চলৰ আমাৰ কিছুমান লোক, আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে, গাড়ী জ্বলাই দিলে আৰু এই 4জন যি গাড়ীত আছিল তেওঁলোকক খুব বেয়াকৈ মাৰিলে, প্ৰহাৰ কৰিলে, যাৰ ফলত এজনৰ মৃত্যু হৈ গ'ল আৰু এজন